অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক গোলাঘাটলৈ স্বাগতম জনাইছে বিজেপিৰ গোলাঘাট জিলাৰ সভাপতি চন্দ্ৰজ্যোতি ঠাকুৰে। লগতে উক্ত দিনাৰ এই জন আশীৰ্বাদ যাত্ৰাত সকলো ৰাইজৰ উপস্থিতি, সক্ৰিয় অংশগ্ৰহণ আৰু সহযোগিতা কামনা কৰিছে। সমগ্ৰ অসমতে যোৱা 28 ফেব্ৰুৱাৰীৰ পৰা অসমৰ যশস্বী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া আৰু ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বই জন আশীৰ্বাদ যাত্ৰা ঢেকীয়াজুলি সমষ্টিৰ পৰা আৰম্ভ কৰিছে। আপোনালোক সকলোৱে দেখিছে হৈ যোৱা জন আশীৰ্বাদ যাত্ৰাৰ কাৰ্যসূচীসমূহত জনতাৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহণ আৰু জনতাৰ আশীৰ্বাদে আমাৰ মুখ্যমন্ত্ৰীগৰাকীৰ লগতে আমাক সকলোকে উৎসাহিত কৰিছে। আৰু অনুৰূপ ধৰণে অহা 7 মাৰ্চ তাৰিখে গোলাঘাট জিলাৰ অন্তৰ্গত সৰুপথাৰ সমষ্টিৰ দুবৰণী শিৱ মন্দিৰৰ পৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত উপস্থিতিত এই জন আশীৰ্বাদ যাত্ৰাই গোলাঘাট জিলাত পদাৰ্পণ কৰিব। সৰুপথাৰৰ পৰা আৰম্ভ কৰি গোলাঘাট সমষ্টি হৈ এই যাত্ৰাই PhD পথেৰে দেৰগাঁও সমষ্টিত প্ৰৱেশ কৰিব, দেৰগাঁও সমষ্টিত চুই যাব। আমি খুবেই আশাবাদী, ভাৰতীয় জনতা পাৰ্টীৰ জিলাখনৰ প্ৰতিজন কাৰ্যকৰ্তা খুবেই উৎসাহিত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক সেইদিনা আমাৰ গোলাঘাট জিলাত আদৰিবৰ বাবে। আজি সৰুপথাৰ সমষ্টি হওক, গোলাঘাট সমষ্টি হওক, খুমটাই সমষ্টি, লগতে দেৰগাঁও সমষ্টি, 4টা সমষ্টিক চুই যাব আৰু বোকাখাট সমষ্টিৰো কাৰ্যকৰ্তাসকল আমাৰ সৈতে উপস্থিত থাকিব। আমি সকলোৱে উৎসাহেৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ইয়াত আদৰিম আৰু জনতাৰ যি স্বতঃস্ফূৰ্ত সঁহাৰি আমি দেখা পাইছোঁ, আমি সঁচাকৈ যথেষ্ট উৎসাহিত যে সেইদিনা দেৰগাঁও সমষ্টি, খুমটাই সমষ্টি, সৰুপথাৰ সমষ্টি আৰু গোলাঘাট সমষ্টিৰ ৰাইজে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আশীৰ্বাদে উপচাই দিব আৰু আহি থকা দিনবিলাকত তেখেতৰ নতুন অসম গঢ়াৰ যি সপোন, অসমখনক লৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যি পৰিকল্পনা, জনতা জনাৰ্দনৰ আশীৰ্বাদে সেইখিনি বাস্তৱ ৰূপ আহি থকা দিনবিলাকত আমি দেখিবলৈ পাম। আহি থকা বিধানসভা নিৰ্বাচনৰ বাবেও জনতাই তেখেতক আমাৰ নেতৃত্বক আশীৰ্বাদ প্ৰদান কৰিব, আমি সেই বিষয়ত নিশ্চিত। দেৰগাঁৱত কিমান সময়ত পাবহি, সকলোকে নিমন্ত্ৰণ জনায় নেকি? হয়, আমি সকলো দেৰগাঁওবাসী ৰাইজক এই জন আশীৰ্বাদ যাত্ৰাত কুৰালগুৰি ৰেল গেটৰ পৰা আমি দেৰগাঁওবাসী জনতাক আগ্ৰহেৰে অনুৰোধ জনাইছোঁ। সকলোৰে উপস্থিতি আমি কামনা কৰিছোঁ। খুমটাই আৰু দেৰগাঁও সমষ্টিৰ কাৰ্যকৰ্তাৰ লগতে শুভাকাংক্ষী ৰাইজ পদুমণি তিনিআলিৰ পৰাই আমাৰ সৈতে এই জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰিব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক PhD পথেৰে আমি আগুৱাই আনি দেৰগাঁও চাৰিআলিত এই জন আশীৰ্বাদ যাত্ৰা আমি সমাপ্ত কৰিম। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ৰাইজক সম্বোধন কৰিব। আমি খুবেই আশাৰে বাট চাইছোঁ আৰু জনতাৰ সঁহাৰি আমি যিধৰণে অন্য জিলাসমূহত, অন্য সমষ্টিসমূহত জনতা জনাৰ্দনৰ যি আশীৰ্বাদ আমি লাভ কৰিছোঁ, মাননীয় মুখ্যমন্ত্ৰী যি লাভ কৰিছে, আমি নিশ্চিত যে দেৰগাঁও সমষ্টিবাসী ৰাইজেও আমাক উৎকণ্ঠাৰে আমাক বিভিন্ন সময়ত খবৰ লৈছে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় কোন সময়ত পাবহি কি কথা। ইতিমধ্যে আমি চিৰাং কৰা মতে বিয়লি 3 বজাত আমি পদুমণি তিনিআলিত খুমটাই সমষ্টিত আমি তেখেতক উষ্ম আদৰণি জনাম। দুবৰণী শিৱ মন্দিৰৰ পৰা এই যাত্ৰা আৰম্ভ হ'ব। আমি ভাবিছোঁ সময়মতে তেখেত উপস্থিত হ'ব, কিন্তু জনতাৰ যি স্বতঃস্ফূৰ্ত সঁহাৰি আৰু অংশগ্ৰহণ আপোনালোকে দেখিছে বিগত যাত্ৰাসমূহত কিছু সময়ৰ ভাল হ'ব, কিন্তু জনতাই আমাক আৰু আমাৰ কাৰ্যকৰ্তাসকল সকলোৱে আমি মিলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সৈতে এই দিনটো আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক উষ্ম আদৰণি জনোৱাৰ লগতে আহি থকা দিনবিলাকৰ বাবে আমি প্ৰস্তুত। দেৰগাঁৱৰ পৰা সত্যজিৎ হাজৰিকা ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।